বাগবৰৰ মন্দিয়াত শিক্ষামন্ত্ৰী ডক্টৰ ৰুনুছ পেগু কেইবাকোটিকীয়া বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰুনুছ পেগুৱে। মাধ্যমিক খণ্ডৰ বিদ্যালয়সমূহৰ এটা নতুন নৱ-নিৰ্মাণৰ এক অভিযান আৰম্ভ কৰিছোঁ আৰু এই মুহূৰ্তত আমাৰ বিকাশ যাত্ৰাত ৩১৫খন মাধ্যমিক বিদ্যালয়ৰ নতুন বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে আমি আধাৰশিলা স্থাপন কৰিছোঁ। এইসমূহ টেণ্ডাৰ হৈ গৈছে, টেণ্ডাৰ হ'বলৈ বাকী থকা বিদ্যালয়ো আছে। সৰ্বমুঠ সেইখিনি ধৰিলে 451খন বিদ্যালয় হ'ব আৰু ইয়াত 3 কোটিৰ পৰা 8 কোটি টকা পৰ্যন্ত দিয়া হৈছে যাতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লগত খাপ খোৱাকৈ আমি NEP প্ৰৱৰ্তন কৰিব পৰাকৈ সম্পূৰ্ণ আধুনিক মানদণ্ড সম্পন্ন বিল্ডিং যাতে আমি লাভ কৰোঁ। আমাৰ ডিজিটেল ক্লাছৰুম, কম্পিউটাৰ লেব, অন্যান্য লেবৰেটৰীসমূহ যাতে ইয়াতে প্ৰতিষ্ঠা কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা লৈছোঁ। আজি আমি বৰপেটা জিলাত 8খন তেনে বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলোঁ। আমাৰ বৰনগৰ জোৰাম পাঠক বিদ্যালয়, তাৰপাছত হিলাপাকৰি হায়াৰ ছেকেণ্ডেৰী স্কুল, সৰ্থেবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল, তাৰপাছত তাৰাবৰী হায়াৰ ছেকেণ্ডেৰী স্কুল, ইয়াতে মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাগবৰ উচ্চ বিদ্যালয়, উজিৰৰ বিদ্যালয়, ইয়াত আমি আধাৰশিলা স্থাপন কৰিছোঁ। 2 এদিনতে নিৰ্মাণ কাৰ্য আৰম্ভ হৈ যাব। কিমান টকাৰ প্ৰজেক্ট আজি ইনোভেশ্যন? 50 কোটি টকা বৰপেটা জিলাত। আজিৰ দিনটোত কাৰ্যসূচীটো এই কৰিয়ে আছোঁ। মানে 14টা সমষ্টিত আচলতে 11টাকৈ সমষ্টিতহে আপোনালোকে প্ৰাৰ্থী পক্ষে কৰিলে। সন্দৰ্ভত আচলতে মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত চাওক, মুখ্যমন্ত্ৰীয়ে কৈছে 11.5, এতিয়া অংকত 11.5 মানে কিমান? 11.5 মানেতো 12 হৈ গ'ল। গতিকে যুঁজটো আমি এতিয়াতো বিৰোধী ঐক্যবদ্ধ হোৱাও দেখা নাই, সংঘবদ্ধ হোৱাও দেখা নাই। তো একপক্ষীয় যুঁজ হ'ব নিচিনা লাগিছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মৰ্চাই য'ত কেণ্ডিডেট দিছে আটাইকেইজন প্ৰাৰ্থী জয়ী হ'ব। একমভাৱে কৈছে যে আচলতে বদৰুদ্দিন দিন আজমলক দেখি আচলতে ভয় কৰিছে নেকি বিজেপিয়ে যে তাতে বিজেপিৰ ডাইৰেক্টলি প্ৰাৰ্থী ভয় কৰাৰ কিয় প্ৰশ্ন উঠিব? বিজেপি ভাৰতবৰ্ষৰ ভিতৰত, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ ৰাজনৈতিক দল। 2টাকৈ নিৰ্বাচন, লোকসভাৰ নিৰ্বাচন বেক টু বেক জিকিছে। ৰাজ্যত অসমত আমি বেক টু বেক আটাইকেইটা ইলেকশ্যন জিকি আহিছোঁ। MLA ইলেকশ্যনৰ পাছতে আমাৰ পঞ্চায়ত ইলেকশ্যনত আমাৰ ফলাফল ভাল, মিউনিচিপেলিটি ইলেকশ্যনত আমি একেবাৰে চুইপ কৰি দিলোঁ। যিমান কাউন্সিল আছে, এখন কাউন্সিল বাকী নাই, সকলোবিলাক কাউন্সিলত আমি একেবাৰে চুইপ কৰিছোঁ। 100% জিকি পেলাই আমি ৰেকৰ্ড প্ৰতিষ্ঠা কৰিছোঁ। এনে পৰিস্থিতিত কাৰোবাক ভয় কৰাৰ কি প্ৰশ্ন? বিৰোধী পক্ষই এতিয়ালৈকে কোনো প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব পৰা নাই কোনো এটা সমষ্টিত। কেৱল মাত্ৰ লিলি হোটেলত তেওঁলোকৰ আচলতে মিটিঙৰ পিছত মিটিং হৈ আছে। তেওঁলোকেতো কাক কেতিয়া বলিৰ পাঠা, কাৰণটো হাৰিব বুলি কনফাৰ্ম হৈছে। গতিকে কোনে খেলিব ইলেকশ্যন? খেলিবলৈ কিজানি কেণ্ডিডেটে ওলোৱা নাই। ঠিক আছে।